নমস্কাৰ ডাছ ফাৰ্মিং মন্ত্ৰৰ সৰুতে ভিডিঅ'লৈ পুনৰ আপোনালোকক স্বাগতম। তামোল পুতাৰ বহুত ঠাই আছে, কিন্তু ঠাই থাকিলেও মানে পুলি নাই এতিয়া। আৰু তামোলৰ পুলি যি দাম, মানে 30 টকাৰ পৰা 42 টকালৈ তামোলৰ পুলি এটা পুলিত লাগে, ভাল পুলি পুতিব পৰা পুলি। তো সেইকাৰণে তামোলৰ পুলি মানে বিশেষ কিনি পুতা নাই। তো ঘৰৰ যিখিনি আছিল বাৰু পুতা গৈছে। যোৱাবেলি কিছুমান থৈ দিছিলোঁ, তামোলৰ পুলি ৰোপণ কৰি মানে থৈ দিছিলোঁ। এইবাৰ আৰু নতুনকৈ কৰি থকা হৈছে, মই দেখুৱাইছোঁ আপোনালোকক। যোৱা বছৰ থোৱা এনেকৈ পুলি আছে 700মান পুলি, এইখিনি যোৱাবাৰৰ পুলি আছিলে। এইবাৰ আৰু এইখিনি পুতা নাযাব, এইখিনি সৰু আছে। অহা বছৰ এইখিনি পুতিব পাৰিম, সেইখিনি ঘৰৰ পুলি হ'ব। 700মান হ'ব, ইয়াতে আছে। মাজে মাজে কলো আছিলে, কলৰ তলতে দিছিলোঁ, সেইকাৰণে পুলিখিনি অলপ গ্ৰোথটো অলপ সামান্য কম। এইবাৰ কলবিলাক কাটি দিছোঁ, আৰু গোটেই কাটি মুকলি কৰি দিছোঁ। এতিয়া অলপ ঘাঁহ হৈছে মাজত, 2-4 দিনতে ঘাঁহখিনি মুকলি কৰি দিলে তামোলৰ পুলিকেইটা মানে ভাল বল দি উঠিব পাৰিব। আৰু এইখিনি অহা বছৰ মানে বৰষুণৰ ছিজনৰ আৰম্ভণিতে এইখিনি পুতিব পাৰিম। মাৰ্চ এপ্ৰিল মাহত এইখিনি পুতিব পাৰিম। অলমষ্ট 700 পুলি আছে ইয়াতে। কিন্তু এইবাৰহে বেছি পুতা নগ'ল, এইবাৰ মানে 200-300 পুলিহে পুতা গ'ল। তো এইখিনি এনেকৈ থোৱা গৈছে। তামোলৰ পুলি আগত মানে যদি পুতিবৰ মন থাকে, আগতেই পুলিবিলাক মানে ৰেডি কৰিব লাগে, সাজু কৰিব লাগে। নিজৰ ঘৰৰ পুলি হ'লে তামোলটো ভাল আৰু হয়, আৰু কেনেকুৱা তামোল সেইটো গম পোৱা যায়। বেলেগৰ পৰা কিনি আনিলে সেইটো মানে গম পোৱা নাযায় সিমান। এইখিনি যোৱা বছৰ পুলি মানে আছে, এইখিনি এনেকৈ আছে। এইবাৰ কিন্তু আৰু নতুনকৈ এইকাৰণে এইখিনি জেগা এতিয়া চাফ কৰিছোঁ আজি। এইখিনি ঠাইত নতুনকৈ তামোলৰ পুলি মানে যোৱাব লাগিব। আৰু এইখিনি মানে সোনকালে লগাই দিলে এইখিনি আৰু 2 বছৰ পিছত ভালকৈ মানে ডাঙৰ হৈ যাব, তেতিয়া পুতিব পৰা যাব 2 বছৰ 1.5 বছৰ পিছত। তো এইখিনি মানে এই ক্ষেত্ৰত মানে তামোল বা এনেকুৱা মানে যিবিলাক মানে ফাৰ্মিঙৰ গাৰ্ডেনিঙৰ পুলিবিলাক 2 বছৰ আগতে প্ৰস্তুত কৰি ল'লে সময়ত মানে পুতিব পৰা যায়, তেতিয়া দিগদাৰ নহয়। আৰু যদি সময়ত মানে প্ৰস্তুত কৰা নাযায়, তেতিয়া দিগদাৰ হয়। তো আমাৰ অলপ প্লেনিঙৰ মানে অভাৱ হোৱাৰ বাবে এনেকুৱা হৈছে। আগলৈ নহ'ব বুলি আশা কৰিছোঁ। এইবাৰ এনেকৈ পুলিবিলাক ৰেডি কৰিলেহে মানে সময়ত পুতিব পৰা যায়। আৰু আগতীয়াকৈ 2 বছৰ আগতে প্লেনিং কৰিব লাগিব, নহ'লে সময়ত মানে হেৰি নহয়। 1000মান পুলি যদি পুতিব ইচ্ছা কৰে, তেতিয়াহ'লে মানে ভাল পুলি ল'ব লাগিলে 20ৰ পৰা 25-30 টকালৈ যায়। তো তেনেকুৱা ক্ষেত্ৰত মানে 20,000ৰ পৰা 30,000 যাব 1000 পুলিতে। আৰু 1000 পুলি যদি লগাব খোজে, 1000 পুলিত ধৰক আপোনাৰ 12 পোণমান তামোল হয়, 2000মান টকাত সেইখিনি পুলি আপুনি ৰেডি কৰিব পাৰে। কিন্তু লগাই পেলাই থ'লেই নহ'ব, লগাই পেলাই ছাগলীৰ পৰা বচাব লাগিব, গৰু ছাগলীৰ পৰা। তাৰে পিছত মানে ঘাঁহ বনৰ পৰা মুকলি কৰি ৰাখিব লাগিব। তো অলপ যত্ন কৰি 2 বছৰত মানে ধুনীয়াকৈ হৈ যায় পুলিখিনি পুতিব পৰা। তো আজিলৈ ইমানেই। সৰু সৰু ভিডিঅ' পাই থাকিবলৈ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিব। ধন্যবাদ।